নমস্কাৰ গাইজ, আটাই ভালে আছে আশা কৰোঁ সকলোৱে। আপোনালোকৰ মাজলৈ মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত তেনেকুৱা বিশেষ একো নাই, অলপ দ্ৰুতবেগীত গাড়ী চলোৱালৈ তাক লৈ আৰু মোৰ বন্ধু এজনৰ এটা দুৰ্ঘটনাত কি হ'ল সেইটোক লৈ আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহিছোঁ। ঠিক আছে, আজিৰ বিশেষ কথাটো হ'ল মই আপোনালোকক আজি পথত দ্ৰুতবেগীত গাড়ী চলোৱাক লৈ মই কথা এটা ক'বলৈ বিচাৰিছোঁ। আপোনালোকে হয়নে নহয় কথাষাৰত কিবা যদি ভুল হয়, মই আগতে কৈ লৈছোঁ, যদি কিবা ভুল হয় তেনেহ'লে ক্ষমা কৰিব। দ্ৰুতবেগীত গাড়ী চলোৱাবোৰক মই কৈছোঁ, দ্ৰুতবেগীত গাড়ী চলালে কিমান যে কি হয়। আজি এসপ্তাহ হৈছে জানানে, এসপ্তাহ আগত মোৰ লগ নাম আব্দুল হয়, আমি একেলগে মই এইখন ফিল্ডত ৰানিং কৰোঁ। আপোনালোকে চাওক এইখন ফিল্ডত, ঠিক আছে, এইখন ফিল্ডত আপোনালোকে গমেই পায় মই এইখন ফিল্ডত ৰানিং কৰোঁ। আমাৰ ফিল্ডৰ ভিতৰত মানে টপ আছিল, টপেই আৰু টপ বহুত। ৰানিং টাইমো ধুনীয়া, মানে কি এক্সিলেণ্ট, লং জাম্প এক্সিলেণ্ট, গোটেইখিনি ভাল। এসপ্তাহ আগত কি হ'ল, ৰাতি এই মানে বাম্পাৰ লগাই এইবোৰ চাইডত মই আপোনালোকক দেখাইছোঁ, এইবোৰ দেখা পাব, দেখিছেনে মাটি পেলাইছে যে, কিবা ষ্টেডিয়াম হ'বলৈ গৈ আছে। বাইক 125 NS পালচাৰ, হয় হয়। তো সেই পালচাৰখন মানে এক্সিডেণ্ট মানে তাৰ তাত ডাইৰেক্ট এক্সিডেণ্টটো হোৱা নাই, সি মানে চুঁচৰি আহিছে বাইক চালকটো। তাৰপিছত বাইকখন আহি মোৰ যোনটো লগ আব্দুল নাম, তাৰ মানে ভৰিত লাগি ভৰিটো মানে পূৰা ভাঙি গৈছে, আমাৰ ৰাইট লেগটো ভাঙিছে। তো অকল সেইটোৱেই নহয়, দিনটোত সেনেকুৱা বহুত ঘটনা হৈ থাকে, বহুত দুৰ্ঘটনা হৈ থাকে। দুৰ্ঘটনা কিছুমান লিখনৰ ওপৰতো হয়, যিবোৰে বিশ্বাস কৰে সেইবোৰক মই কৈছোঁ, লিখনৰ ওপৰত হয়, আৰু কিছুমানৰ ভুলৰ ফলতো হয়। তো আমাৰ মাজলৈ নিজে নিজে চাপি আহে। তথাপিও মই ক'ব বিচাৰিছোঁ কি, যে যিবোৰে দ্ৰুতবেগত গাড়ী চলায় সেইবোৰক মই আশা কৰোঁ দ্ৰুতবেগত নচলাবলৈ মই আশা কৰোঁ। আৰু মই ফিল্ডত এতিয়া 3:42 হ'ল, মই যেতিয়া আহিছোঁ তেতিয়া 3:12 হৈছে চাগে। ফুলুং বুলি কয়, ফুলুং পোৱাৰ আগে এটা টাৰ্ণ আছে তোমাৰ, ভাঙৰি চুবা বুলি কয়, সেইখিনিত মানে টাৰ্ণ আছে, ঠিক আছে। তো টাৰ্ণটোৰ সেইখিনিত মাৰুতি এখন বহুত জোৰত গৈছিল, বহুত দ্ৰুতবেগত। মই কিবাকৈ হেণ্ডেল কৰিছোঁ, মই জানো টাৰ্ণবোৰত মানে জোৰত আহে গাড়ী, আৰু তেনেকুৱা আৰু আজি 2 দিনমান আগত এখন বাম্পাৰ সেই মোৰ আগত সেনেকৈ মানে টাৰ্ণত। তো জোৰত চলাবোৰে জোৰত চলায়, আৰু সেইবোৰ নিজৰ ওপৰতো কিছুমান ডিপেণ্ড কৰে, আমি কিদৰে আমি সেইবোৰৰ পৰা অলপ দূৰত থাকোঁ। জোৰত চলোৱাখন চলায়, তথাপিও মই কওঁ জোৰত চলোৱাবোৰক অলপ মানে লাহে লাহে চলাব, আনৰ ক্ষতি হয়। আজি যিজনে মোৰ ফ্ৰেণ্ডজনে ভাবিছিল অসম আৰক্ষীত চাকৰি ল'ম বুলি, বা অসম কামাণ্ডোত, যিকোনো আৰু অসম কামাণ্ডো বেটেলিয়ন, তো আজি সেই সপোন ভাঙি গ'ল। অকল আজি এটা চাকৰিৰ সপোনে নহয়, এজন মাকৰ, এজন ল'ৰাৰ এখন ভৰি হেৰালে। ভাঙা মানে হেৰুৱা বুলি ক'ব লাগিব। লগতে কাৰোবাৰ সপোন, তাৰ সপোন, এখন ঘৰত কিমান অশান্তি। এতিয়া চোৱা, ভালে থকা অৱস্থাত কেনেকুৱা আছিল, এতিয়াতো তাক কিদৰে যত্ন কৰিব লাগিব, তাত ঘৰত নাই কোনো, সিহঁতৰ দেউতাক নাই, তেনেকুৱা আৰু দেউতাক নোহোৱা পৰিয়াল এটাত, জানে আপোনালোকে। তো কাৰণ যাৰ গাড়ী আছে, ডাঙৰ হওক সৰু হওক, এটাই কথা ক'ব, আমিতো টেক্স দি আছোঁ গাড়ীৰ, আমি কিয় জোৰত নচলাম, কিয় লাহে লাহে চলাম, আনৰ কথা কিয় শুনিম, টেক্স দি আছা। মই আইনীভাৱে কোৱা নাই, মই কোনো ধৰণৰ আইনৰ বা মোৰ মাজত কোনো নাই, মই কোনো এক্ট নাজানো, কোনো ধাৰা নাজানো। তথাপিও যিখিনি জানো মই নিজৰ ফালৰ পৰা কৈছোঁ, টেক্সটো ডাঙৰ বস্তু নহয়। আপোনালোকে টেক্স দিব পাৰে, গাড়ীৰ ৰোড টেক্স দিব পাৰে। ৰোড টেক্স দিলেতো এনেকুৱা কোৱা নাই আপোনালোকে যিমান মৰ্জি যিমান জোৰত চলাওক, কোৱা নাই ন। প্লিজ, মই ভৰিত ধৰিছোঁ আপোনালোকক, প্লিজ জোৰত নচলাব। আজি দুৰ্ঘটনাৰ ফলত যিজনে ভৰি হেৰায়, হাত হেৰায়, কোনোবা মানুহে হেৰায়, জীৱন হেৰায়,
তো সিহঁতে গম পায়, সিহঁতৰ পৰিয়ালটো গম পায়। ৰোড টেক্স সকলোৱে দি আছে, গাড়ী লোৱাও নোলোৱাও যিকোনো চাৰ্ভিচ টেক্স চবখিনি বস্তু সকলোৱে দি আছে, কিন্তু অলপ নিয়ম নীতি চলিলে ভাল। য'ত মানুহৰ ভিৰ থাকে সেইবোৰ ঠাইত চলালে মানুহৰ দুৰ্ঘটনা হয়। তো এইখিনি আছিল। যদি মোৰ কোনো কাৰণত, মই ভিডিঅ'টো আগতো কৈছোঁ, যদি ভুল হৈছে কোনো কাৰণত, এইখিনিও যদি ভুল হৈছে মোক ক্ষমা কৰিব। ঠিক আছে, ধন্যবাদ সকলোকে। আশা কৰোঁ সকলোৱে ভালে থাকক।